Hello viewers, I welcome all of you once again to my YouTube channel Mathematically Mathematize Mathematics. In today's video, we will continue to discuss on the topic Introduction to Trigonometry Part 3. In this video, we are taking these 3 points to discuss. First one is yours doubt, my clearance. The second is range of trigonometric ratios, and the third one is trigonometric ratios of complementary angles. So these are the 3 points that we are going to discuss in today's video. So coming to the first point, your doubts, my clearance. Yat moi aji duta proshno duta doubt muk pothiwa message suge pothiwa duta doubt yata aji alochona koribo khoisu. প্ৰথম ডাউটটো হৈছে মই ইয়াতে লিখি থৈছো এজন ছাত্ৰই লিখিছে যে sin সমান sin থিটা সমান লম্ব বাই কৰ্ণ আৰু cos থিটা সমান ভূমি বাই কৰ্ণ লিখিব পাৰিনে যদি লিখা হয় তেন্তে কাটি দিব নেকি okay so this is the first doubt that you sent to me through message ইয়াৰ এইটোৰ ক্ষেত্ৰত মই ক'ব খুজিছো যে যদি তোমালোকে এই ধৰণৰ সূত্ৰ এনে ধৰণে ব্যৱহাৰ কৰিয়ে trigonometric সমস্যাবোৰ সমাধান কৰিব পাৰিছা then I will say that it is okay কিন্তু প্ৰশ্ন হ'ল যে কোনো এটা বস্তু আমি শুদ্ধভাৱে শিকি ল'ব লাগিব তো গতিকে যেহেতু শুদ্ধভাৱে শিকিব লাগিব তেতিয়া হলে মই ভাবো যে ইয়াৰ ওপৰত আমি অকনমান বহুলভাৱে আলোচনা কৰিব লাগিব তো বহুলভাৱে আলোচনা কৰিবলৈ যাওঁতে মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে এই যে তোমালোকে কৰ্ণ লিখিছা ত্ৰিভুজত কৰ্ণ থাকে নে নাথাকে so my first question is do we have a diagonal in a triangle তো তাৰ বাবে আমি যাব লাগিব যে বহুভুজৰ কৰ্ণ অৰ্থাৎ diagonal of a polygon means what what is the definition of diagonal of a polygon আমি যদি তাৰ সংজ্ঞা বিচাৰি যাওঁ তেতিয়া কৈছে যে এটা বহুভুজৰ কৰ্ণ হ'ল সেইডাল ৰেখাখণ্ড যিয়ে দুটা সন্নিহিত নোহোৱা শীৰ্ষবিন্দু সংযোগ কৰে মই আকৌ কৈছো যে এটা বহুভুজৰ কৰ্ণই দুটা সন্নিহিত নোহোৱা বা ক্ৰমিক নোহোৱা শীৰ্ষবিন্দু সংযোগ কৰে So, মই ইয়াতে এটা বহুভুজ আঁকিছো তাক বুজাবৰ কাৰণে ধৰি ললো মই এটা ইয়াতে বহুভুজ আঁকিছো ধৰি ললো A B C D E এটা obviously পঞ্চভুজ তো ইয়াত যদি আমি ডায়াগোনাল আঁকিব লাগে তেতিয়া হলে আমি ইয়াৰ শীৰ্ষবিন্দুবোৰ সংযোগ কৰিব লাগিব কিন্তু শীৰ্ষবিন্দু সংযোগ কৰোতে আমি সাৱধান হ'ব লাগিব যে ইয়াত কৈছে যে শীৰ্ষবিন্দুবোৰ কিন্তু ক্ৰমিক হ'ব নালাগিব অৰ্থাৎ সন্নিহিত হ'ব নালাগিব তাৰ মানে মই যদি a লগত a ৰ পৰা মই যদি ডায়াগোনাল আঁকিব খুজো অৰ্থাৎ কৰ্ণ আঁকিব খুজো তেন্তে a লগত b কৰ্ণ নহব কেলে কি ইহত দুটা ক্ৰমিক শীৰ্ষবিন্দু বা সন্নিহিত শীৰ্ষবিন্দু আকৌ a u নহব হ'ব কি ac হ'বনে obviously হ'ব কিয়নো a শীৰ্ষবিন্দু আৰু c শীৰ্ষবিন্দু ইহত দুটা সন্নিহিত শীৰ্ষবিন্দু নহয় গতিকে ac এডাল কৰ্ণ পালো এডাল কৰ্ণ হ'ব ab হ'ব কৰ্ণ হ'বনে নিশ্চয় হ'ব a আৰু d ক্ৰমিক শীৰ্ষবিন্দু নহয় a ৰ পৰা হৈ গৈছে মই এতিয়া b ৰ পৰা আঁকিব খুজিছো bc ba নহব bb হ'ব তিনডাল পালো আকৌ b পৰা e লে হ'ব চাৰিডাল পালো এবাৰ c লে যাওঁ cd cb নহব ce obviously হ'ব আৰু আমি নাপাওঁ গতিকে কৰ্ণৰ সংজ্ঞা হৈছে এটা বহুভুজৰ ক্ষেত্ৰত কৰ্ণৰ সংজ্ঞা হৈছে যে ই এনেকুৱা এডাল ৰেখাখণ্ড যি এটা বহুভুজৰ সন্নিহিত নোহোৱা দুটা বিন্দু সংযোগ কৰে A diagonal of a polygon is that line segment which joins
two vertices of a polygon which are not adjacent to each other. ঠিক আছে আচ্ছা আমি এতিয়া চাও যে ত্রিভুজত আমি পলিগন ডায়াগোনাল অর্থাৎ কর্ণ পাম নে নেপাম মই এটা ত্রিভুজৰ ছবি আঁকিব খুজিছো ইয়াতে ধৰি ললো এটো এটা ত্রিভুজ যেহেতু মই সমকোণী এটাই আঁকিব খুজিছো ইয়াতে যেহেতু আমি ট্রিগোনোমেট্রি কথা আলোচনা কৰি আছো A B C ধৰি ললো যে আমি A ৰ পৰা কৰ্ণ আঁকিব খুজিছো তো A ৰ পৰা মই B সংযোগ কৰি কৰ্ণ পাব নোৱাৰিম কিয়নো A আৰু B সন্নিহিত বিন্দু বা ক্ৰমিক বিন্দু A ৰ পৰা C লেও নোৱাৰিম তো A ৰ পৰা মই কৰ্ণ আঁকিব নোৱাৰো B ৰ পৰা পাৰিম নে obviously নোৱাৰো C ৰ পৰা পাৰিম নে নোৱাৰো তাৰ অৰ্থ হৈছে যে আমাৰ ত্রিভুজৰ ক্ষেত্ৰত কৰ্ণ নাই we cannot have a diagonal for a triangle has no diagonal গতিকে এই কথাটো তোমালোকে লক্ষ্য কৰিবা যে যদি আমি ইয়াত কৰ্ণ লেখো তেতিয়া হলে ইটো ত্রিভুজৰ ক্ষেত্ৰতে আমি গণ্য কৰিছো গতিকে ইয়াত যদি ত্রিভুজৰ কৰ্ণ নাই আমি যদি কৰ্ণ বুলি লিখো তেতিয়া হলে এটো ভুল হ'ব ঠিক আছে মই আৰু এটা যুক্তি দেখাব খুজিছো এই ক্ষেত্ৰত যে ত্রিভুজৰ কৰ্ণ প্ৰকৃততে নাই নে let me see যিসকলে এডভান্সড ম্যাথমেটিক্স পঢ়িব তেওঁলোকে ক্লাস 10 তে যেটো আমাৰ পাৰমিউটেশন আৰু কম্বিনেশন চেপ্টাৰ আছে এই চেপ্টাৰটোত তেওঁলোকে এটা বহুভুজৰ এনটা বাহু বিশিষ্ট এটা বহুভুজৰ কৰ্ণৰ সংখ্যা উলিয়াব লাগিব they need to find the number of diagonals of a polygon having n sides আচ্ছা এতিয়া মই তাৰ জাস্ট সূত্ৰটো দি দিছো তোমালোকে নিজে উলিয়াব লাগিব যিসকলৰ এডভান্সড ম্যাথমেটিক্স আছে তাৰ সূত্ৰটো হৈছিল the number of diagonals equals actually number of diagonals of a polygon having n sides মানে nটা বাহু বিশিষ্ট এটা বহুভুজৰ কৰ্ণৰ সংখ্যা মই ছুটি কৰি লিখিছো ইয়াত number of diagonals লিখিছো মনত ৰাখিবা ইয়াতে n সাইডৰ কথাটো মই লিখা নাই এটো হৈছে কি যে n into n minus 1 divided by 2 minus n এতিয়া এই n টো হৈছে বাহুৰ সংখ্যা মই আকবা কৈছো যে বহু এটা nটা বাহু বিশিষ্ট বহুভুজৰ কৰ্ণৰ সংখ্যা হ'ল n times n minus 1 divided by 2 minus n ঠিক আছে আমি অলপ আগত পঞ্চভুজৰ 5 ডাল পালো চাওঁচোন ইয়াতে কৰি চাওঁ যে পঞ্চভুজৰ ক্ষেত্ৰত বাহু সংখ্যা 5 হ'ব কৰ্ণ সংখ্যা 5 হয় নে নহয় এই সূত্ৰটো ব্যৱহাৰ কৰি আমি প্ৰথমতে এটা ইয়াৰ ফ্যাক্টটো আমি চাই লওঁ প্ৰমাণ এটা কৰি লওঁ ঠিক আছে তো যদি পঞ্চভুজ হয় এটো পেন্টাগন পেন্টাগন যদি পঞ্চভুজ হয় তেন্তে তাৰ নাম্বাৰ অফ ডায়াগোনালস আমি উলিয়াব খুজিছো পঞ্চভুজ পেন্টাগন হলে n ইকুয়াল কি হ'ব of course 5 so let me put 5 in place of n 5 into 5 minus 1 by 2 minus 5 বুজি পাইছা নিশ্চয় কথাটো যেহেতু পঞ্চভুজ হয় গতিকে n টো বাহুৰ সংখ্যা গতিকে মই n ৰ ঠাইত 5 পাতিছো so this is equal to 5 times 4 by 2 minus 5 এটো আমি ক্যান্সেলেশন কৰিলো 5 to the 4 so 10 minus 5 equals 5 গতিকে আমি অলপ আগত আঁকিছিলো পঞ্চভুজ এটা আৰু সেই পঞ্চভুজত আমি 5 ডাল কৰ্ণ পাইছিলো সোৱা এই সূত্ৰটোৱেও তোমালোকক 5 ডাল কৰ্ণ দিছে ইয়াৰ অৰ্থ এইটোৱে যে এই সূত্ৰটোত কোনো ভুল নাই ঠিক আছে এতিয়া আমি যাওঁ ত্ৰিভুজৰ ক্ষেত্ৰত so let me see how many diagonals we can get in a triangle so যদি এটো triangle হয় যে n equal কি হ'ব কোৱা of course 3 so triangle ক্ষেত্ৰত আমি number of diagonals উলিয়াইছো so n ৰ যেটা 3 পাতিব লাগিব 3 বিয়োগ 1 divided by 2 minus 3 ত্ৰিভুজ গতিকে বাহুৰ সংখ্যা 3 পাতিব লাগিব গতিকে 3 পূৰণ 2 divided এটো 2 হ'ব না 2 to cancel out 3 minus 3 equals 0 তো এই সূত্ৰটোৱে কৈছে যে ত্ৰিভুজৰ ক্ষেত্ৰত কোনো কৰ্ণ আমি নাপাওঁ সেই কাৰণে মই কৈছো যিসকলে sin θ = লম্ব বাই কৰ্ণ cos θ ভূমি বাই কৰ্ণ এনে ধৰণে যিসকলে শিকি লৈছা
যদি তোমালোকে মই পুনৰ কৈছো যদি তোমালোকে ট্ৰিগনোমেট্ৰিক প্ৰবলেম বিলাক সলভ কৰোতে এইকেইটা সূত্ৰ ব্যৱহাৰ কৰি কোনো অসুবিধা পোৱা নাই মই আকৌ কম দিছ ইজ ওকে কিন্তু মনত ৰাখিবা যে এই যেটো কৰ্ণ ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণ নাথাকে we cannot have a diagonal in a triangle ঠিক আছে গতিকে মই তোমালোকক কম যে এই বিলাক এই ধৰণে ব্যৱহাৰ কৰাতকৈ ইয়াৰ যেটো sin থিটা cos থিটা অৰ্থাৎ sin অনুপাত cos অনুপাতৰ যেটো প্ৰকৃত সংজ্ঞা সেই সংজ্ঞাটোতে তোমালোকে থাকিবা বুজি পাইছে সকলোৱে কথাটো ওকে So I think your doubt is almost clear now. The second doubt that you sent to me, I will discuss it in my upcoming videos. Now coming to the range of trigonometric ratios, I want to discuss this point of discussion by taking a problem which is in your NCERT class 10 textbook exercise 8.1 which is given like this way. The value of tan A is always less than 1. অর্থাৎ tan A এর মান সদায়ে look at here always সদায়ে একতকৈ সৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে মই তিনি ধৰণৰ ABC ট্ৰায়াঙ্গল আঁকি লৈছো প্ৰথম যেটো ৰাইট ট্ৰায়াঙ্গল ABC তাতে মই এই BC ৰ যেটো লেংথ আছে এই BC ৰ যেটো লেংথ BC ৰ দৈৰ্ঘ্যটো AB দৈৰ্ঘ্যতকৈ সৰু কৰি লৈছো I am taking in my first figure BC less than AB. In my second figure I am taking BC equals AB and in the third figure I am taking BC greater than AB. And what I want to find here, I want to find here tan A, the value of tan A in these three cases. And I will try to see whether in all these three cases tan A is less than 1 or not. Okay, so come to the first figure where BC is less than AB. To discuss these three cases, dear students, you must have the knowledge of proper fraction and improper fraction. ছাত্ৰ-ছাত্ৰী সকল এই তিনিটা কেস বিশ্লেষণ কৰিবৰ কাৰণে আমাক প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশৰ বিষয়ে সম্যক জ্ঞান থকাটো দৰকাৰ মই জানো যে তোমালোকৰ প্ৰকৃত ভগ্নাংশ কাক বোলে আৰু অপ্ৰকৃত ভগ্নাংশ কাক বোলে তোমালোকে জানা But do you know that the value of a proper fraction is always less than 1? Of course, greater than 0. And the value of an improper fraction is always greater than or equal to 1. অৰ্থাৎ এটা প্ৰকৃত ভগ্নাংশৰ মান সদায় শূন্যতকৈ ডাঙৰ কিন্তু একতকৈ সৰু হয় আৰু অপ্ৰকৃত ভগ্নাংশৰ মান 1 বা একতকৈ ডাঙৰ হয় এই কথাটো তোমালোকে যদি জানা তেতিয়াহলে এই তিনিটা কেস আমি ডিসকাশন কৰিবৰ কাৰণে সহজ হ'ব ঠিক আছে so let me come to the first figure where BC is less than AB and let me find tan A in this figure so tan A as we all know this is the ratio between the opposite side to each adjacent side of that particular triangle A so it is BC by AB. তিনিটা ক্ষেত্ৰতে কি হ'ব tan A equals BC by AB. Here also tan A equals BC by AB. এতিয়া আমি আহো যে BC is less than AB. You forget about this part. You just think of this part BC by AB. এই অংশটোত আহাটো for the time being ইয়াত পাহৰি যোৱাচোন বাৰু ইয়ালৈ আহা ইয়াত কি কৈছে যে BC AB কে সৰু ইয়াৰ অৰ্থ যে যিহে ইয়াৰ লবটো হৰতকৈ সৰু means the numerator is less than denominator
So if numerator is less than denominator, যদি লবটো হৰতকৈ সৰু তেন্তে ই এটা প্ৰকৃত ভগ্নাংক, then it is a proper fraction. So if it is a proper fraction, মই অলপ আগত ক'লো যে প্ৰকৃত ভগ্নাংক হলে তাৰ মানটো একতকৈ সৰু. If it's a proper fraction, then its value will be less than 1, of course greater than 0. You forget about that right now. So etu ki hobo? Less than 1 hobo. তোমালোকে বুজি পাইছা কথাটো? Okay? So মই আকৌ কৈছো যে যেহেতু BC এবিটকে সৰু, BC to এবিটকে সৰু, তাৰ মানে লবটো হৰতকৈ সৰু, অৰ্থাৎ numerator is less than denominator. So it is a proper fraction, and we know that the value of a proper fraction is less than 1. So in this case আমি কি পালো? যে tan a একতকে সৰু পালো. Look, it is given always. So we definitely have to discuss the other two cases, right? মই ইয়াতে অন্যটা কথা কম. ধৰি ললো যে তোমালোকৰ ধৰি লোৱা যে তুমি প্ৰকৃত ভগ্নাংশ বা অপ্ৰকৃত ভগ্নাংশ পাহৰি গলা. ওকে, কোনো কথা নাই. Look at here. তোমালোকে এটা পাৰ্টিকুলাৰ কথা ইয়াতে ভাবা. যেহেতু BC এবিটকে সৰু, তোমালোকে যদি BC মানটো 2 লোৱা তেন্তে AB মানটো 2 তকৈ বেছি লৈ লোৱা, বুলেট 5. সোৱা তেতিয়াহলে এটো কি হ'ল? 2/5. এতিয়াতো গম পাইছা যে 2/5 is less than 1. Yes or no? Okay, ঠিক আছে. Now the second case, tan a equal to BC by AB. এই ক্ষেত্ৰত তোমালোকে সোৱা যেহেতু BC আৰু AB সমান, so আমি কি পালো যে because BC equal to AB, it is AB by AB, so is 1. দ্বিতীয় ক্ষেত্ৰত আমি কি দেখিলো যে tan a মানটো 1 ৰ সমান পালো, তো always less than 1. ভুল? ঠিক আছে? So এই যে কলে the value of tan a is always less than 1, এই দ্বিতীয় ক্ষেত্ৰটোতে আমি ভুল বুলি প্ৰমাণিত হলে. So we got our answer. Now let me go, okay, let me complete it. So going to the third অর্থাৎ last figure to look going on. এই ক্ষেত্ৰত তোমালোকে ভাবাছনিয়া কি হ'ব যে যেহেতু BC এবিটকে ডাঙৰ, তো BC যদি এবিটকে ডাঙৰ হয়, look at here, your numerator is greater than denominator. When numerator is greater than denominator, it is an improper fraction. যদি লবটো হৰতকৈ ডাঙৰ তেন্তে ই এটা অপ্ৰকৃত ভগ্নাংক. যদি অপ্ৰকৃত ভগ্নাংশ হয় তাৰ মানটো 1 বা 1 তকৈ ডাঙৰ, যেহেতু 1 ৰ কেছটো ইয়াত মান হৈ গল, গতিকে আমি কি ক'ব পাৰিম ইয়াত যে it is greater than 1. So discussing these three cases, we come to a conclusion that the value of tan a can be sometimes less than 1, can be sometimes equals 1, can be sometimes greater than 1 also. গতিকে এই যেটো প্ৰশ্ন তোমালোকক দিছিলে, এই প্ৰশ্নটো কেৱল অলৱেজৰ কাৰণেহে ভুল হৈছে. মন কৰা কথাটো. ইয়াত যদি ক'লেহেঁতেন the value of tan a is less than 1, it can be, because you see the value of tan a is less than 1 here. যদি যেহেতু ইয়াত সদায় বুলি ক'লে, সদায় অৰ্থাৎ always, it is given here always, for that particular word only, this statement is gone completely wrong. Otherwise, if the word always would not have been there in the question, this would have been okay, because tan a মানটো 1 তকৈ সৰু হয়. Is it clear enough? Okay? So then what can we say about the range of tan a? Tan a যেটো বিস্তাৰ বা প্ৰসাৰ বা পৰিসৰ, হেতুৰ বিষয়ে আমি কি ক'ব পাৰো? আমি চাওঁ আহা. আমি পালো যে tan a less than 1. তাৰ মানে 1 তকৈ সৰু সকলো মানে tan a ৰ বাবে হ'ব পাৰে. আমি পালো যে tan a equal to 1, tan a মান 1 হ'ব পাৰে. আমি পালো যে tan a can be greater than 1 also. ইয়াৰ অৰ্থ কি? যে tan a ৰ মান 1 তকৈ সৰু যিমান আছে গুটেখিনি হ'ব, অৰ্থাৎ all those real numbers which are less than 1. Tan a can be 1 also, and the value of tan a can be greater than 1, or that means all those real numbers which are greater than 1. সেই কাৰণে tan a ৰ যেটো range হয়, actually I am discussing this for the students those who are taking advanced mathematics. For general mathematics students, I think the way I discussed it
That will be enough for them. But we need to know, because some of you are definitely taking advanced mathematics as your elective subject. So for tan A, I can say the range of tan A is from positive infinity to negative infinity. Okay, now I am taking another problem which is like this. Sec A equals 12 by 5 for some value of angle A. Sec A এর মান 12 by 5 হব পারেনে কোনোবা angle A সাপেক্ষে. So for that I am drawing another triangle here. Here we all know that the hypotenuse of a right triangle is the greatest side of a right triangle. So in this case, here AC is greater than AB, also AC greater than BC, because hypotenuse is the greatest side. এটা সমকোণী ত্ৰিভুজৰ অতিভুজে হ'ল বৃহত্তম বাহু. Now let's see what we will be getting the value of sec A here in this case. So as per the definition of secant ratio of angle A, we know that sec ratio is actually the hypotenuse to the adjacent side of that particular angle, that is AC by AB. Okay, now as we know that AC is greater than BC, look at here, sorry, this case we have to, I think this one is not necessary right now here. So AC greater than AB, look at here, AC greater than AB, again improper fraction and proper fraction, that concept you have to remember once again. Now you see, when AC is greater than AB, what about this? Is not it an improper fraction? Of course, যেহেতু AC greater than AB, ইয়াৰ অৰ্থটো হৈছে লব হৰতকৈ ডাঙৰ. যদি লব হৰতকৈ ডাঙৰ, তেন্তে ই এটা অপ্ৰকৃত ভগ্নাংশ, আৰু আমি জানো যে এটা অপ্ৰকৃত ভগ্নাংশৰ মান 1 বা 1তকৈ ডাঙৰ. নাও ইয়ালৈ মন কৰা, এটো অপ্ৰকৃত ভগ্নাংশ হয় নহয় 12 by 5. Yes, it is an improper fraction. So ইয়াত যে কৈছে এটো হবনে নহব, তোমালোকে নিজে উত্তৰটো চোৱা. sec এর মানটো যেহেতু improper fraction হয়, গতিকে ই যেহেতু improper fraction হয়, so this is true. Sec A equals 12 by 5. It can be. গতিকে আমি এনে ধৰণৰ প্ৰশ্নবোৰ কৰোঁতে সদায় সেই trigonometric অনুপাতটোৰ সংজ্ঞা ব্যৱহাৰ কৰিছো. Now let me ask you, suppose the question would have been like this, 5 by 12. ধৰি লওক তোমালোকক দিলে যে sec A equal to 5 by 12 for some value of angle A. এটো শুদ্ধ হ'বনে? Of course not, because sec A is, because the hypotenuse is always is the greatest side of a particular of a right triangle. তো গতিকে sec এর মানটো কেতিয়াও proper fraction হ'ব নোৱাৰে. এই যিকেইটা প্ৰশ্ন ইয়াতে দিছে, এইকেইটা হৈছে true or false question, but by these true or false questions তেওঁলোকে তোমালোকক এই অনুপাতবিলাকৰ বিষয়ে তোমালোকে জ্ঞান লাভ কৰিলা না নাই, ভাল ধৰণে শিকিলে নাই, সেইটোকে তোমালোকক পৰীক্ষা কৰিছে. এটো কাৰোবাৰ পৰা চাই সত্য অসত্য লিখি দিলে মানে তোমালোকে একো বুজি নাপাবা. So you have to be rationalistic, right? So this is the way we can find the solution of these problems. তো আমি দেখিলো কি যে sec এর মানটো কোনো কাৰণতে প্ৰকৃত ভগ্নাংশ হ'ব নোৱাৰে. ওকে, মই বাকি যিকেইটা trigonometric অনুপাত আছে, যেনে sin অনুপাত, cos অনুপাত, এইবিলাকৰ যেটো পৰিসৰ বা ৰেঞ্জ, এটো মই তোমালোকক নিজে চেষ্টা কৰি উলিয়াবলৈ কলো. ইয়াতে মই অন্যটা প্ৰশ্ন দেখিছো, ইয়াতে আছে যে লাষ্টৰ প্ৰশ্নটো যেটো আছে sin theta equal to 4 by 3 for some angle theta. Is it true or is it false? So to get the answer of this question, you also have to go to the definition of sin theta. নিজে এনে ধৰণে ছবি আঁকি লবা, আঁকি লৈ
তাত sin থিটাৰ মানটো প্ৰকৃত ভগ্নাংক হ'ব পাৰে নে অপ্ৰকৃত ভগ্নাংক হ'ব পাৰে কেনেকুৱা হ'ব পাৰে তাতে কন্ডিশন বিলাক লগাই পেলাই তোমালোকে নিজে যত্ন কৰিবা okay and if you cannot do that by any means by any way you will let me know through message or through comment or by WhatsApp whatever do you understand so my request to all of you dear students to find the range of other trigonometric ratios by the way that I already have shown you okay I think you better finding out the range of other trigonometric ratios by your own now coming to the last point of discussion that is trigonometric ratios of complementary angles অর্থাৎ পূৰক কোণৰ trigonometric অনুপাত পূৰক কোণৰ trigonometric অনুপাতৰ বিষয়ে ডিসকাশন কৰিবলৈ যোৱাৰ আগতে we have to know what is the definition of a complementary angles what is the definition of complementary angles not a complementary angle it is always plural form complementary angles now what is the definition of complementary angles as you know that the sum if the sum of two angles is 90 degree then the two angles are called complementary to each other যদি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেন্তে কোণ দুটাক এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয় look at here since 20 plus 70 let me put degree 90 degree we know that 20 degree plus 70 degree equals 90 degree so 20 degree is complementary to 70 degree 70 degree is complementary to 20 degree 20 degree কোণৰ পূৰক কোণ 70 degree 70 degree কোণৰ পূৰক কোণ 20 degree okay now let me ask you what can be the complementary angle of 30 degree 30 degree কোণৰ পূৰক কোণ কি of course 60 degree because 30 degree plus 60 degree equals 90 degree কিন্তু তোমালোকে সেই ভ্যালুটো উলিয়াবৰ কাৰণে 90 পৰা বিয়োগ কৰি দিয়াহে ভাল যদি কোনোবাই সুধে যে 30 ডিগ্ৰী কোণৰ পূৰক কোণ কি then you subtract that 30 degree from 90 minus 30 equals 60 degree do you understand okay now let me ask you let me make it generalized now can you tell me what will be the complementary angle of theta degree angle of course it is 90 degree minus theta so theta degree কোণৰ পূৰক কোণ হ'ব 90 degree minus theta the complementary angle of theta is 90 degree minus theta and the complementary angle of 90 degree minus theta is theta degree because এই দুয়োটা তোমালোকে যোগ কৰি চোৱা ঠিক 90 ডিগ্ৰী মাইনাস থিটা আৰু থিটা যোগ কৰি চোৱা of course you will be getting 90 degree okay so let's try to find the trigonometric ratios of complementary angles that is what will be the value of sin 90 degree minus theta cos 90 degree minus theta tan 90 degree minus theta and so on so to get the values of these things, I am drawing a right triangle once again here. Triangle ABC where angle B equals 90 degree. And I am taking angle CAB, that is angle A equals theta. And if it is theta, because this is 90 degree, so angle C, that is ACB, will definitely be 90 degree minus theta. Okay. Now let me find sin theta from this right triangle. So sin theta, let me find sin theta here. So what will be sin theta? You can see here is this theta. So this is opposite side, BC by AC, opposite side by hypotenuse. So this is BC by AC. Let me find cos theta. Cos theta adjacent side by hypotenuse therefore AB by AC অর্থাৎ সন্নিহিত বাহু আৰু অতিভুজৰ অনুপাত গতিকে AB by AC okay now let me find sin 90 degree minus theta sin 90 degree minus theta
So see, now the angle is there, so opposite side will be AB. যেহেতু এবাৰ কোনটো মই A টো যেহেতু উলিয়াবলৈ গৈ আছো, গতিকে মোৰ ইয়াৰ opposite side মানে বিপৰীত বাহু হ'ব AB আৰু তাৰ adjacent side অৰ্থাৎ সন্নিহিত বাহু হ'ব BC. আমি জানো যে অতিভুজ কেতিয়াও বদলি নহয়, গতিকে ইয়াতে sin 90 degree minus theta হ'ব opposite side by hypotenuse, so AB by AC. What is AB by AC? Look at here. This is AB by AC. Look carefully. What is AB by AC? It is cos theta. So, can't we write AB by AC? Let me write here. So, sin 90 degree minus theta equals, look, once again I am saying here, look at here. AB by AC, that is cos theta. That means cos theta. So sin 90 degree minus theta equals cos theta. Let me find cos 90 degree minus theta here. Okay, here we got. Let me erase it. Cos 90 degree minus theta. Find cos 90 degree minus theta from this diagram once again. So A2 whole tar adjacent side. Keliki ami A2 angle he loisu dia. Gotike adjacent side, that is BC, by hypotenuse, that is AC. Look at here. What is BC by AC? What is BC by AC? It is sin theta. So we can write cos 90 degree minus theta equals sin theta. So I have found out from this diagram the value of sin 90 minus theta and cos 90 degree minus theta. What you have to do now? You have to do at your home, try to find what will be the value of tan 90 degree minus theta, sec 90 degree minus theta, cosec 90 degree minus theta, cot 90 degree minus theta. These things you have to find out by your own. Okay? Now let me tell you a very interesting thing here. Look at here. In my first video, I was saying that when it is sine, the first ratio I was writing sine. What is the second ratio I was writing? Cosine. Look at here, this is cosine. Now do you understand why it is? Look at here. Sine 90 degree minus theta equal to cos theta. And we got cos 90 degree minus theta equals sin theta. Now you relate these two things. It is sin theta and cosine theta. Actually, it is complementary of sine, that is cos. Complementary, CO means complementary of sine, that is your cos theta. Like that, tangent, you can remember it, tangent, then it is cotangent. So that means cot is the complementary of tangent. Then sec is complementary, cosec is complementary of sec. So I was, in the first video itself, I was saying that why this is CO. Now do you understand? So it is very easy to remember. Sine, cosine. So sine is complementary to cosine, অর্থাৎ sine অনুপাত to cos অনুপাতৰ পূৰক আৰু পৰস্পৰে হয় এটো যেহেতু এটা আনটোৰ যেহেতু হয়, so sine is complementary to cos, cos is complementary to sine. I think you need not have to remember it. This is enough if you understand, if you know it, that sine and cosine, sine, cosine, tan, cotangent, tangent, cotangent, secant, cosecant. Got it? So sine is complementary to cos, cos is complementary to sine, tan is complementary to cot, cot is complementary to tan, sec is complementary to cosec, cosec is complementary to sec. So I think you have understood all these things. So for today, I think I'm done. So meet you in my next video. Thank you.